বৰপেটা ৰোডৰ বগৰীগুৰি গাঁও পঞ্চায়তৰ ভোটাৰ ৰাইজৰ সৈতে মত বিনিময় কৰি ৰাইজৰ অভাৱ অভিযোগৰ বুজ ল'লে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। আনকি কোনটো বুথত কিমানটা ভোট লাভ কৰিলে সেই কথাৰেও ভোটাৰক জনালে ধন্যবাদ। ৰাইজৰে মত বিনিময়ৰ মাজতে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সংখ্যালঘু অধ্যুষিত বগৰীগুৰি গাঁও পঞ্চায়তখনত প্ৰাৰম্ভিক পৰ্যায়ত ব্যক্তিগত উদ্যোগত এখন হায়াৰ ছেকেণ্ডাৰী স্কুল স্থাপন কৰাৰ কথা ঘোষণা কৰে। আনহাতে যুৱ প্ৰজন্মৰ উপকাৰ হোৱাকৈ এটা শৰীৰ চৰ্চাৰ কেন্দ্ৰ স্থাপনৰ বাবে ৫ লাখ টকাৰ অনুদান প্ৰদানৰ কথাও ঘোষণা কৰে। ২৫ নম্বৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ভবানীপুৰ সৰ্ব সমষ্টি মই বিভিন্ন পঞ্চায়তত সভা আদি আয়োজন কৰি পঞ্চায়ত ভিত্তিক সভা আয়োজন কৰি ৰাইজৰ মত বিনিময় কৰি আছোঁ। আৰু আজিও বগৰীগুৰি যি আমাৰ গাঁও পঞ্চায়ত সেই গাঁও পঞ্চায়তৰ প্ৰত্যেকটো বুথৰ দুটা সমস্যা মই লিপিবদ্ধ কৰিছোঁ। আগন্তুক দিনত সেই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে প্ৰচেষ্টা চলাম। ইয়াতে যিহেতু শিক্ষাৰ ক্ষেত্ৰত যিহেতু একেবাৰে অনগ্ৰসৰ হৈ আছে, যাৰ কাৰণে আমি আজি সিদ্ধান্ত লৈ এটা ইয়াতে আমি প্ৰাইভেটলি অন্ততঃ মানে ট্ৰাষ্টৰ জৰিয়তে যি মিনিমাম খৰচত আমি এটা হায়াৰ ছেকেণ্ডাৰী আমি নিৰ্মাণ কৰাৰ কাৰণে আমি বেচৰকাৰীভাৱে এটা হায়াৰ ছেকেণ্ডাৰী যাতে ক্লাছ 11-12 ল'ৰা ছোৱালীসকলক যাতে আমি শিক্ষা যাতে দিব পাৰোঁ, তাৰ কাৰণে আজি এটা ঐতিহাসিক এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু ইয়াৰ কাৰণে কাম আমি অতি শীঘ্ৰে কামো আৰম্ভ কৰিম। গেন্দাখণ্ড যি হাই স্কুল আছে তাত আমি কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ কৰি আৰু স্থানীয়ভাৱে ইয়াৰে ল'ৰা ছোৱালীকে আমি নিযুক্তি দি এটা সামান্য মাননি 10,000-12,000 টকা তেনেকুৱা মাননি দি পেলাই আমি হায়াৰ ছেকেণ্ডাৰী পৰ্যায়ৰ কামটো আমি অহা দিনত আমি আৰম্ভ কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ।